নমস্কাৰ বন্ধুসকল, বহুদিন হ'ল লাইভ অহা নাই। আজি এটা অসমৰ জ্বলন্ত সমস্যালৈ আলোচনা কৰিম বুলি লাইভ আহিলোঁ। আশা কৰোঁ সকলোৱে লাইভটোত অংশগ্ৰহণ কৰিব। বন্ধুসকল, এইকেইদিন মিডিয়াত এটা বিষয়ত বহুলভাৱে চৰ্চা হৈ আছে। বিভিন্ন নিউজ পেপাৰত শিৰোনামত বাতৰি প্ৰকাশ পাইছে। সেই বিষয়টোলৈকে আলোচনা কৰিম আজি, যে অসমৰ ৬০খন জিলাৰ পৰা ১০,০০০কৈ বিজেপি বিৰোধী দলৰ ভোটখিনি কাটাৰ যি আহ্বান জনাইছে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে বিজেপি দলৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াই, সেই বিষয়ে অকণমান আলোচনা কৰিম বুলি লাইভ আহিলোঁ। এটা কথা আপোনালোকে গম পাইছেনে নাই, মই আপোনালোকক কথাটো বুজোৱাৰ চেষ্টা কৰি আছোঁ, যে অসমৰ মানুহে যে আৰু বিজেপি দলক ভোট নিদিব, সেই বিষয়ে বিজেপি দলৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াই গম পাইছে। আৰু ক্ষমতাৰ আসনৰ পৰাও সিহঁতৰ যোৱাৰ ইচ্ছা নাই। অসমৰ ৰাইজেতো আৰু আঁকোৱালি নলয়। সিহঁতে অসমখনক একদম উদং কৰি পেলাইছে। বহিৰাগত বণিক গোষ্ঠীক অসমৰ বিভিন্ন সম্পদবোৰ অৰ্পণ কৰি যে অসমখন উদং কৰি পেলাইছে, অসমৰ ৰাইজে এতিয়া চব গম পাই গৈছে। সেয়ে বিজেপি দলৰ যিজন ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াই তেখেতৰ মাথাত কাম নকৰা অৱস্থা হৈ গৈছে, একো দিগবিগ পোৱা নাই। সেয়ে দলীয় সতীৰ্থসকলক কৈছে যে ৬০খন সমষ্টিৰ পৰা যদি বিজেপি বিৰোধী ১০,০০০কৈ ভোট কাটিব পাৰে, নিশ্চিন্ত তেখেতসকলে শাসনত থাকিব পাৰিব। এটা কথা বন্ধুসকল, ক্ষমতা কেতিয়াও চিৰস্থায়ী নহয়। বিগত ১০ বছৰে অসমখনত শাসন কৰিলে ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰে অসমৰ বিভিন্ন ৰাজহুৱা সম্পদবোৰ বহিৰাগত বণিক গোষ্ঠীক পানীৰ দৰত বিক্ৰী কৰি চৰকাৰ চলাই আছে। এইটো অসমৰ ৰাইজে ভালকৈ জানে। আৰু এটা কথা লক্ষ্য কৰক, মোৰ ৪০ বছৰ বয়সত যিমান কেইজন মুখ্যমন্ত্ৰী দেখিলোঁ, যিমান কেইটা চৰকাৰ দেখিলোঁ, বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দৰে ধাৰুৱা মুখ্যমন্ত্ৰী মই এই ৪০ বছৰ বয়সত দেখা নাই। তেখেতে এনেই উন্নয়নৰ ফটা ঢোল কোবাই ইফালে কৌৰ কৌৰ টকা প্ৰত্যেক মাহতে ঋণ লৈ আছে, আৰু সেইবোৰ ঋণ লৈ কি কৰি আছে? হিতাধিকাৰীৰ সৃষ্টি কৰি আছে, অৰুণোদয় দি আছে, আৰু কিবা কিবি গোটক পইচা দি আছে। এইবোৰ মানুহে গম পায়। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপোনাক এটা কথা স্পষ্টকৈ কওঁ, মোৰ ভালকৈ মনত আছে, তৰুণ গগৈ চৰকাৰে মাত্ৰ ১০,০০০ কোটি টকা ঋণ লৈছিল। তেতিয়া আপুনি কি কৈছিল তৰুণ গগৈ ডাঙৰীয়াক? যে আপুনিতো যাব, ইয়াৰ ঋণ কোনে মাৰিব? সেই কথাটো আপোনাক মই কৈছোঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপোনাক কৈছোঁ, আপোনাৰতো গাড়ী যাব ২৬ত ফাইনেল। অসমৰ ৰাইজে আপোনাক আৰু গ্ৰহণ নকৰে। গতিকে ইমান যে আপুনি প্ৰত্যেক মাহতে কোটি কোটি টকা ঋণ লৈ আছে, এই ঋণবিলাক কোনে মাৰিব? এইটো স্থিতি স্পষ্ট কৰক। আগতে আপুনি যে প্ৰত্যেক মাহতে কৌৰ কৌৰ টকা ঋণ লৈ চৰকাৰ চলাই আছে, আপোনাৰ ঋণবোৰ কোনে পৰিশোধ কৰিব? আপুনিতো অসমৰ একো উন্নয়ন কৰিব পৰা নাই। অসমৰ ৰাইজ এতিয়া বুৰ্বক নহয়, সকলোৱে গম পায়, সকলোৱে বুজি পায়। ধাৰ কৰি চৰকাৰ চলোৱা ব্যক্তিৰ হাতত অসমখন কেতিয়াও সুৰক্ষিত নহয়। এই কথা অসমীয়া ৰাইজে তিল তিলকৈ বুজি পাইছে। গতিকে বেলেগ ৰাস্তা নাপালে
দলীয় সভাপতিৰ লগত ডিছকাছ কৰি মানে দলীয় কৰ্মীসকলক কৈ আছে যে আমাক ভোট নিদিয়া মানুহৰ 10,000কে ভোট কাটা প্ৰত্যেকটা সমষ্টিৰ 60টা সমষ্টিৰ পৰা। বাহ, এনেকুৱা কথাবোৰ কি কয় জানে? আকাশত চাং পতাৰ দৰে, আকাশত চাং পতাৰ দৰে কথা এইবোৰ। ইতিমধ্যে এচাৰ আৰম্ভ হৈছে অসমত। আপুনি বৰ্হি ৰাজ্যৰ মানে বহুত ভোটাৰ কিছুমান পৰিয়ালত এই হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ দিনত সংযোগ হৈ আছে বা সংলগ্ন হৈ আছে। ইয়াৰ কাৰণটো কি? আমি যে ইমান দিনে শুনি আহিছিলোঁ যে ইউ পি বিহাৰত এই চলন্ত ভোটাৰ, সেই ট্ৰেণ্ড অসমত আৰম্ভ কৰিব বিচাৰিছে এই চৰকাৰে। গতিকে যিমানে কুট কৌশল নকৰক মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি একদম নিজে টালি টোপোলা বান্ধি ৰেডি হৈ থাকক। 26 চনত অসমৰ ৰাইজে আপোনাক আৰু মুখ্যমন্ত্ৰী হিচাপে নিবিচাৰে। বহুত কৰিলে আপোনালোকে এইবোৰ, আৰু অসমৰ ৰাইজে এতিয়া সহ্য নকৰে। চাওকচোন, কোনোবা এটা পৰিয়ালত এই সিদিনা শিলপুখুৰীৰ ওচৰত এটা মানে এই কোনোবা এজন মহিলাই নিউজত ক'লে, কথাখিনি মই গম পালোঁ। সিহঁতৰ পৰিয়ালত বোলে 4জন মানুহ, আৰু সিহঁতৰ ঘৰ নম্বৰত মানে অচিনাকি মানুহ 32জনে সিহঁতৰ ঘৰ নম্বৰত ভোটাৰ হিচাপে মানে সোমাই গৈছে। এইটো কম লজ্জাজনক আৰু দুখজনক কথা নে? গতিকে এইটো বিষয়ত তদন্ত হ'ব লাগে। কোনে কাৰ ইণ্টাৰেষ্টত বৰ্হি ৰাজ্যৰ অচিনাকি মানুহবোৰক অসমৰ ভোটাৰ তালিকাত যে উঠাই আছে, এইটো এটা তদন্ত হ'ব লাগে। বন্ধুসকল, আপোনালোকে জানে এইখন চৰকাৰে মানে 100% ভাৰতীয় মানুহ, হয়তো সিহঁতৰ ধৰ্ম ইছলাম, কিন্তু মুছলমান সম্প্ৰদায়ৰ মানুহ, যিহেতৰ ভোটাৰ লিষ্টত নাম আছে, NRCত নাম আছে। আমাৰ 100% মই যিমান দূৰ জানো ভাৰতীয় মানুহ। হয়, সেই মানুহখিনিৰ নিজা ঘৰ বাৰী নথকাৰ বাবে বা গৰাখহনীয়াই হওক আদিবোৰ কাৰণত কিছুমান চৰকাৰী মাটিত সেই মানুহবোৰে বসবাস কৰি আছিল। আৰু সেই চৰকাৰী মাটিত বসবাস কৰি সেই মানুহখিনি 100% কৃষিজীৱী মানুহ, কৃষি কৰ্ম কৰি আছিল। কৃষি কৰ্ম কৰি অসমৰ ৰাজকোষটো টনকিয়াল কৰি আছিল বা অসমৰ ৰাইজক বিভিন্ন শস্য উৎপাদন কৰি যোগান ধৰিছিল। মই সিদিনা মানে মই কি কওঁ, বুকুখন কঁপি উঠিছে। ইমান নিৰ্দয় মুখ্যমন্ত্ৰী মই ক'তো দেখা নাই। এইখন চৰকাৰৰ মুখ্যমন্ত্ৰীয়ে এই মানুহখিনিয়ে চৰকাৰী মাটিত যি খেতি বাতি কৰিছিল, মানে কি কওঁ, সেই সিহঁতৰ শস্যবিলাকৰ ওপৰত ডাইৰেক্ট ট্ৰেক্টৰ চলাই নষ্ট কৰি পেলালে। কি দুখ আছে খেতি বাতিখিনিৰ? মানুহখিনি চৰকাৰৰ মাটিত থাকিব নিদিয়ে, ভাল কথা, ক'ৰবাত সংস্থাপন দিব লাগিব যদি সিহঁত ভাৰতীয় নাগৰিক হয়, আৰু যদি বাংলাদেশী হয় সিহঁতক বাংলাদেশত পঠিয়াই দিব লাগিব। কিন্তু শস্যখিনিয়ে কি অন্যায় কৰিছিল? খেতি পথাৰত সিহঁতে ইমান কষ্ট কৰি মূৰৰ ঘাম মাটিত পেলাই এই যিখিনি ফচল ফলাইছিল, সেইখিনিৰ কি অন্যায় আছিল? সেইখিনি কোনোবাই খাব পাৰিলে হয় না, সেইখিনিও নষ্ট কৰি দিলে ট্ৰেক্টৰ চলাই। বাহ, মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি ওচৰেৰে মিজোৰামৰ লগত নৰে, নাগালেণ্ডৰ চৰকাৰৰ লগত নৰে, নগাই অসমৰ মানুহক দম দিয়েই আছে সীমামূৰীয়া অঞ্চলত। কিন্তু খুব দুখৰ বিষয়, খুব লাজৰ বিষয়, প্ৰায় 50-60 বছৰৰ পৰাই অসমত বসবাস কৰা, অসমত জন্মগ্ৰহণ কৰা, অসমৰ NRCত নাম থকা, অসমৰ ভোটাৰ লিষ্টত মানে নাম থকা, ভোটাধিকাৰ সাব্যস্ত কৰা মানুহখিনিৰ ঘৰ দুৱাৰ ভাঙি সিহঁতৰ খেতি পথাৰ তাহালিং কৰি নষ্ট কৰি বৰ মতাগিৰি দেখায়। বাহ, আমাৰ লজ্জা লাগে। হয়, মানিছো আপুনি চৰকাৰী মাটি উচ্ছেদ চলাই খালী কৰি আছে, এইটো স্বাগতম জনাইছোঁ। কিন্তু সেই চৰকাৰী মাটিত যিবোৰ খেতি বাতি আছিল, সেইখিনিয়ে কি অন্যায় কৰিছিল?
সেইখিনিকে নষ্ট কৰাৰ কি দৰকাৰ আছিল? গতিকে সমাই বৰ নিষ্ঠুৰ, সমায়ে কাকো ক্ষমা নকৰে। ওপৰত ঈশ্বৰ, আল্লাহ, ভগৱান বোলা বস্তুটো যদি থাকে, নিশ্চয় এইবোৰৰ বিচাৰ এদিন হ'ব। শ্রোতার বন্ধুসকল, এইজন মুখ্যমন্ত্রীয়ে য'তে উচ্ছেদ চলায় তাতে কয় বাংলাদেশীক উচ্ছেদ কৰিলো। আপোনালোকে পাহৰি নাযাব, 2016 চনৰ তাৰিখটো মোৰ মনত নাই, ভাৰতবৰ্ষৰ স্বনামধন্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অসমৰ কোনোবা এখন জিলাত মানে নিৰ্বাচনী সভাত ঘোষণা কৰিছিল যে 16 মেৰ পিছত সকলো বাংলাদেশী ভাৰতৰ পৰা খেদি দিয়া হ'ব। আমি ভাল পাইছিলোঁ, আমিও বিচাৰো আমি অসমৰ জন্মগ্ৰহণ কৰা অসম মাতৃৰ সন্তান, অসম মাতৃৰ বুকুত বহিৰাষ্ট্ৰৰ মানুহ থকাটো আমিও কামনা নকৰোঁ। কিন্তু দেখা গ'ল নিৰ্বাচনী সভাত যি ভাষণ দিছিল, নিৰ্বাচন হৈ গ'ল, বিজেপি দলৰ চৰকাৰ হ'ল, এজনতো বাংলাদেশী খেদাব পৰা নাই। খেদাইছে নেকি? কতো খেদোৱা নাই। কি কৰিছে? বাংলাদেশীৰ নামত কিছুমান সুতেকি, কিছুমান অসমীয়া পৰিয়ালৰ বহুত মানুহক ৰাতিৰ ভিতৰত BSFৰ দ্বাৰাই বা আসাম পুলিচৰ দ্বাৰা ঘৰৰ পৰা উঠাই লৈ মানে বাংলাদেশত চুৰকৈ পুছবেক কৰি দি আহিলে। সেই মানুহবোৰতো লাহে লাহে ঘূৰি আহি আছো অসমত। কিয়? যদি বাংলাদেশীক পুছবেকেই কৰিছে, সেই মানুহখিনি কেনেকৈ ঘূৰি আহিল? মৰিগাঁৱৰ এই খাইৰুল ইছলাম নামৰ শিক্ষকজনক ৰাতিৰ অন্ধকাৰত ঘৰৰ পৰা লৈ যায় বাংলাদেশত পুছবেক কৰি থৈছিল। সেই খাইৰুল ইছলাম কেনেকৈ অসমত আকৌ আহিল, ভাৰতবৰ্ষত কেনেকৈ আহিল? ইয়াৰ উত্তৰ অসমৰ ৰাইজে বিচাৰিব। বন্ধুসকল, এইখন চৰকাৰে বাংলাদেশীৰ নামত কেৱল মাত্ৰ মুছলমান সম্প্ৰদায়ৰ মানুহখিনিক বিভিন্ন সময়ত অত্যাচাৰ, উৎপীড়ন, নিৰ্যাতন যে কৰি আছে তাৰ জ্বলন্ত প্ৰমাণ মৰিগাঁও জিলাৰ শিক্ষক খাইৰুল ইছলাম। আৰু আছে, বহুতো আছে, সময়ে সকলো প্ৰমাণ হৈ যাব। এইজন মুখ্যমন্ত্ৰী দুইতলীয়া মুখ্যমন্ত্ৰী। সিদিনা ডিমা হাছাওত, কাৰ্বি আলঙত কি কৰিলে? এইখন চৰকাৰৰ সহযোগী তুলিৰাম ৰংহাঙৰ বাসগৃহ স্থানীয় মানুহে জ্বলাই দিলে। তাৰে বসবাস কৰা, অৰ্থাৎ কাৰ্বি আলঙত বসবাস কৰা কিছুমান অনা অসমীয়া মানুহে আমাৰ খিলেঞ্জীয়া ভূমিপুত্ৰ কাৰ্বি ভাইসকলক ঘৌবেক দনি দিলে। চৰকাৰতে একো নকৰিলে, নীৰৱ হৈ শুনিলে। কাৰণটো কি? কাৰণটো কি? আজি আমি যদি ভালকৈ লক্ষ্য কৰোঁ, কাৰ্বি পাহাৰত বা কাৰ্বি আলং অঞ্চলত সেই স্থানীয় মানুহখিনিৰ মাটিত, স্বায়ত্তশাসিত পৰিষদৰ মাটিত বহিৰাজ্যৰ পৰা বিহাৰী, বাঙালী আদি সম্প্ৰদায়ৰ মানুহখিনি এইখন চৰকাৰৰ পৃষ্ঠপোষকতাত বসতি কৰি আছে। আৰু ইমান সাহস, বহিৰাজ্যৰ পৰা অহা বিহাৰীসকলে অসম মাতৃৰ সন্তান শ্ৰদ্ধাৰ কাৰ্বি ভাইসকলক ঘৌবেক দিয়াৰ সাহস ক'ত পালে? গতিকে নিশ্চিতভাৱে সেই কাৰ্বি আলং অঞ্চলৰ খিলেঞ্জীয়া ভাইসকলে সেইবোৰ হিচাপ নিকাচ কৰি আছে। আৰু সেই হিচাপ নিকাচৰ মানে যোগ বিয়োগৰ যিটো ফলাফল নিশ্চিতভাৱে 2026 চনৰ বিধানসভা নিৰ্বাচনত হ'ব। ৰাইজে হিচাপ কৰিছে আৰু হিচাপৰ যিটো শেষ সামৰণি 26ৰ বিধানসভা নিৰ্বাচনত অসমৰ পৰা চিৰদিনৰ বাবে ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰক বিদায় দিব। বিদায় দি সেই কাৰ্বি ভাইসকলে মনৰ দুখ বেদনাবোৰ মুচি পেলাব।
বিভিন্ন সময়ত এইজন মুখ্যমন্ত্ৰীয়ে কয় যে অসমৰ জাতি মাটি ভেটি ৰক্ষা কৰাৰ কাৰণে তেখেতে কাম কৰি আছে। কেনেকৈ জাতি মাটি ভেটি ৰক্ষা কৰিব? কাৰ্বি আংলঙত বহিৰাজ্যৰ পৰা বিহাৰী বাঙালী সম্প্ৰদায়ৰ মানুহ আহি স্থানীয় কাৰ্বিসকলক অত্যাচাৰ উৎপীড়ন কৰি আছে। তেতিয়া মুখ্যমন্ত্ৰীয়ে কি কৈছে, একো নীৰৱে বহি আছে। এসপ্তাহমান পিছত মই চাইছোঁ নিউজত আহি, যেতিয়া স্থানীয় কাৰ্বিসকল উত্তেজিত হৈ গ'ল, তেতিয়া নিউজত আহি মানে তেখেতে মানে নিজৰ এটা বক্তব্য ৰাখিছে যে একদম লাহেকৈ মই কাৰ্বিসকলৰ লগত আছোঁ। আপুনি যদি সঁচাকৈ কাৰ্বিসকলৰ লগত আছে, এই তুলিৰাম ৰঙাঙৰ ঘৰ জ্বলাই দিয়া বা কাৰ্বি মানুহখিনিক অত্যাচাৰ উৎপীড়ন কৰাৰ কি এটা তদন্ত কৰিছে আপুনি কওকচোন? অসমৰ ৰাইজে জানিব বিচাৰিছে। এইজন মানুহে সময়ে সময়ে লুটি বাগৰ মাৰে বিভিন্ন বিষয়ৰ পৰা। ইমান দিনে বুকু ফটাই কৈ আছিল যে অসমত বাংলাদেশী মিয়াৰ উৎপীড়ন নচলিব। আপুনি মুখ্যমন্ত্ৰী, অসমৰ বা গৃহমন্ত্ৰীও, গোটেই অসমৰ প্ৰশাসন আপোনাৰ হাতত। আপুনি যদি সঁচা অন্তৰেৰে বাংলাদেশী বিতৰণ কৰিব খুজিছিল, তেনেহ'লে হিচাপটো ৰাজহুৱা কৰক বা মিডিয়াত প্ৰকাশ কৰক। আপোনাৰ নেতৃত্বত আপুনি যিবোৰ মানুহক অন্যায়ভাৱে অত্যাচাৰ কৰি উচ্ছেদ কৰিলে, সেই কিমানজন মানুহক আপুনি বাংলাদেশত পঠাইছে, হিচাপটো ৰাজহুৱা কৰক মুখ্যমন্ত্ৰী ডাঙৰীয়া। কেৱল ভোটৰ আশাত আপুনি বিভিন্ন মানে কূটনীতি কূট কৌশল ৰচনা কৰি আছে। এই বোলে মিয়াৰ শান্তি নাই। হাই, মিয়াৰ শান্তি নাই, মিয়া ক'ত আছে? এই মিয়া শব্দটো আপুনি উৎপত্তি কৰিছিল আপোনাৰ ঘনিষ্ঠ আমাৰ দলৰ তেতিয়াৰ বিধায়ক আছিল, আমাৰ দলৰ নিলম্বিত বিধায়ক শ্বেৰমান আলীৰ দ্বাৰাই মানে মিয়া মিউজিয়াম খোজাই মিয়া শব্দটো ট্ৰেণ্ডত আনিলে। এই মিয়া নামৰ অপযোগটো অসমত বসবাস কৰা শান্তিপ্ৰিয় মুছলমান মানুহখিনিৰ ওপৰত মিয়াৰ লেবেল লগাই যি অত্যাচাৰ উৎপীড়ন চলি আছে, ইয়াৰ বিচাৰ পৰম কৰুণাময় আল্লাহ ভগৱান বা ঈশ্বৰ এদিন কৰিব। বহুত ক'বলগীয়া আছে, সময় কম আৰু কম। আৰু এটা বিষয় নক'লে মানে মোৰ মনত তৃপ্তি নাহিব। এইখন চৰকাৰৰ দিনত বিজেপি দলৰ মন্ত্ৰী বিধায়কসকলে কিছুদিন আগত মিডিয়াত দেখা পালোঁ, বা এই গৰুখুটি প্ৰকল্পৰ যিজন মানে সঞ্চালক প্ৰধান, যা মুৰব্বী বুলি কওঁ, এই বিধায়কজন, তেখেতে কোৱা মতে, কি আছিল নামটো তেখেতৰ পাহৰিলোঁ, সেই গৰুখুটি প্ৰকল্পৰ মুৰব্বীয়ে কোৱা মতে গীৰ গাই হৰলুকি হৈছিল। আৰু কোনে কোনে হৰলুকি কৰিছিল? বিজেপি দলৰ কিছুমান মন্ত্ৰী, কিছুমান বিধায়ক, কিছুমান পালি নেতাই। তেতিয়া গোটেই অসমত প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বত আন আন বিৰোধী দলসকলে যে গৰু চোৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰি ৰাজপথত ওলাইছিল। আমাৰ লজ্জা লাগে, অসমৰ সন্তান হিচাপে মই লজ্জিত। শাসনাধিষ্ঠিত চৰকাৰৰ যিসকল বিধায়ক আৰু মন্ত্ৰীয়ে যেতিয়া মানে প্ৰকল্পৰ, ৰাজহুৱা প্ৰকল্পৰ একদম সাধাৰণ গীৰ্ঘাই কেইটা লোভ চুমজিব পৰা নাছিল বা হৰলুকি কৰাত নিজকে জড়িত কৰিছিল, সেইখিনি চাই আমাৰ লজ্জা লাগিছিল। এতিয়ালৈকে কিন্তু এইখন চৰকাৰে ক্লিন চিট বা শ্বেতপত্ৰ প্ৰকাশ কৰা নাই যে আমাৰ দলৰ বিধায়ক মন্ত্ৰীসকলে গৰু চুৰি কৰা নাছিল। কাৰণটো কি? নিশ্চিতভাৱে সিহঁতে গৰু চুৰি কৰিছিল। তাৰপিছত চাওক, অসমৰ এই যে মাটি সম্পত্তি, ভূ সম্পত্তিবিলাক বহিৰাগত বণিক গোষ্ঠীক পানীৰ দৰত বিক্ৰী কৰিয়ে আছে। তাৰপিছত আমি বিভিন্ন সময়ত মিডিয়া নিউজ চেনেলবিলাকত আহি দেখা পাওঁ যে কি কৰিছে, অসমৰ প্ৰত্যেকখন জিলাতেই প্ৰায় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পত্নী, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সহযোগী জয়ন্ত মল্ল বৰুৱা, পীযুষ হাজৰিকা, ইহঁতৰ পত্নীৰ নামত হকে বেহকে সম্পত্তি বা মাটি ক্ৰয় কৰিছে। এই চৰকাৰে যিমানে উন্নয়নৰ ডাকডোল নবজাওক কিয়, এইখন চৰকাৰে কেৱল সেই চৰকাৰৰ
মন্ত্ৰী বিধায়কসকলৰ ঘৈণীয়েকৰে উন্নতি কৰিছে, কিন্তু সৰ্বসাধাৰণ ৰাইজৰ একো উন্নয়ন হোৱা নাই। এইবোৰ কথা মিডিয়াত প্ৰত্যেক দিনে প্ৰকাশ পাই আছে বা ছ'চিয়েল মিডিয়াত দেখি আছে। গতিকে মোৰ শ্ৰদ্ধাৰ অসমবাসী ৰাইজৰ ওচৰত এটাই নিবেদন, শ্ৰদ্ধা ৰাইজসকল, বহুত হ'ল, বহুত কিবা কিবি কৰিলে, গতিকে আমি অসমৰ সৰ্বসাধাৰণ ৰাইজ ভিক্ষাৰী হৈ পৰিছোঁ। কেনেকৈ? 1250 টকাকৈ আমাৰ অসমীয়া ৰাইজৰ মানে প্ৰত্যেকটো পুৰুষৰ পৰিবাৰক বা মিছেছক 1250 টকাকৈ অৰুণোদয়ৰ নামত ভিক্ষা দি আছে। চাওকচোন, এই যে বিনা পইচাৰ আঁচনি দি 1250 টকা দি অসমৰ ৰাইজসকলক, অসমৰ আই মাতৃসকলক এলেহুৱা কৰি পেলাইছে। আগতে আমি সৰুতে চাইছিলোঁ আমাৰ আই মাতৃসকলে মানে আমাৰ পিতৃসকলৰ দৰে সমানে পৰিশ্ৰম কৰিছিল। খেতি পথাৰত গৈছিল দেউতাৰ লগত মাকে, চাইছোঁ আমি খুৰাৰ লগত খুৰীয়ে খেতিত গৈছিল, জেঠাৰ লগত জেঠিয়ে গৈছিল, আমিও গৈছিলোঁ। এটা কৰ্মৰ প্ৰতি যেটা ইস্পা বা এটা হেঁপাহ, এই কৰ্মৰ হেঁপাহটো, কৰ্ম সংস্কৃতিটো 1250 টকা অসমৰ কেৱল মানে কি কয় মহিলাসকলৰ একাউণ্টত সোমাই দি এই খেতিৰ প্ৰতি মানুহৰ অনীহা আহিছে, নিজৰ সংসাৰৰ প্ৰতি অনীহা আহিছে। গতিকে লাহে 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 আমাৰ মানুহখিনি এলেহুৱাত পৰিণত হৈছে, যাৰ বাবে অসমখনৰ উন্নয়ন তলৰ পিনে গতি কৰিছে। আজি শিক্ষাৰ দিশতেই কওক, এইখন চৰকাৰৰ দিনত মানে কেইমাহমান পিছে পিছে চৰকাৰী যিবোৰ প্ৰাথমিক বিদ্যালয় আছে, হিচাপ যদি লওঁ আমাৰ নিজৰ গাঁওখনত এই কথাই কওক, বহু কেইখন চৰকাৰী বিদ্যালয় মানে বন্ধ কৰি দিলে। কিহৰ খাতিৰত? যে প্ৰাইভেট স্কুল বহুত হৈছে। আৰু প্ৰাইভেট স্কুলবিলাক কোনে কোনে খুলিছে? আমি যদি খবৰ লওঁ, প্ৰত্যেকখন গাঁৱত, প্ৰত্যেকখন জিলাত, প্ৰত্যেকখন ব্লকৰ অন্তৰ্গত শাসনাধীষ্ঠ চৰকাৰখনৰ হয়তো কোনোবা MLA ৰ ভাই, হয়তো কোনোবা মন্ত্ৰীৰ পত্নী, নাইবা মুখ্যমন্ত্ৰীৰ পত্নী, এইবোৰ মানুহে প্ৰাইভেট স্কুল কৰি আমাৰ দৰে গৰীব দুখীয়া মানুহখিনিৰ ল'ৰা ছোৱালী যে বিনামূলীয়া চৰকাৰী শিক্ষা লাভ কৰিব, এইবোৰ বন্ধ কৰি তাৰ পৰা বঞ্চিত কৰি আছে। গতিকে বহুতখিনি কথা ক'লোঁ, এইবোৰ আমি হিচাপ নিকাচ কৰাৰ সময় আহি পৰিছে। যিহেতু খুব এটা দিন নাই, 2-3 মাহ আমাৰ হাতত আছে, তাৰপিছত অসমত বিধানসভা নিৰ্বাচন আহিব। গতিকে আগন্তুক নিৰ্বাচনত অসমৰ ৰাইজে হিমন্ত বিশ্ব শৰ্মা এণ্ড কোম্পানীয়ে অসমৰ মানুহখিনিক কিমান উন্নয়ন কৰিলে আৰু সিহঁতৰ পৰিবাৰখিনিৰ কিমান উন্নয়ন কৰিলে তাৰ হিচাপ কৰাৰ আহ্বান জনাই মই মোৰ লাইভটোৰ পৰা বিদায় লৈছোঁ। জয় হিন্দ, জয় অসম।